নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু মই প্ৰাঞ্জলে তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুপাতৰ বিষয়ে অকণমান কিছু কথা আলোচনা কৰিলো আৰু আজি আমি নতুন এটা টপিক যাৰ নাম সমানুপাত সেই সমানুপাত সম্পৰ্কে কিছু কথা আলোচনা কৰিম আৰু লগতে পূৰ্বৰ জ্ঞান সম্পৰ্কে কিছু কথা আলোচনাও কৰিম আহা ছাত্ৰ ছাত্ৰীসকল কিছুমান উদাহৰণৰ দ্বাৰা তেনেহলে আজি আৰম্ভ কৰো ইয়াত উদাহৰণত তিনিত কি দিয়া আছে চোৱাচোন এখন গাঁৱৰ মুঠ জনসংখ্যাৰ 340 আৰু মহিলাৰ সংখ্যা 160 হলে পুৰুষ আৰু মহিলাৰ অনুপাত কিমান হ'ব মুঠ জনসংখ্যা আছিলে কিমান মুঠ জনসংখ্যা কিমান আছিলে মুঠ জনসংখ্যা আছিলে 340 মহিলা কিমান আছিলে মহিলাৰ সংখ্যা আছিলে 160 গতিকে পুৰুষৰ সংখ্যা কিমান হ'ব চোৱাচোন পুৰুষৰ সংখ্যা কিমান হ'ব বিয়োগ কৰিলে কিমান পাবা 0 1 ধৰিলে 14 ৰ পৰা যদি 6 যায় 8 আৰু 2 ৰ পৰা 1 গলে 1 মানে ইমান জন তো পুৰুষৰ সংখ্যা হ'ল 180 আৰু মহিলাৰ সংখ্যা 160 গৰাকী এতিয়া ইয়াৰ অনুপাতটো এতেকে অনুপাত কিমান হ'ব চোৱাচোন পুৰুষৰটো আগত ধৰিছে আমাক চোৱাচোন পুৰুষ আৰু মহিলাৰ বুলি কৈছে পুৰুষৰটো ওপৰত লিখিম আৰু মহিলাটো তলত লিখিম এটা এটো কটাকটি কৰিলে 0 0 কেনসেল কৰিলো 2 8 গুণে 16 2 9 গুণে 18 ওপৰত 9 থাকিল তলত 8 থাকিল গতিকে ইয়াৰ নিৰ্ণয় অনুপাত হৈ যাব 9:8 বা 9 অনুপাত 8 হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন তেনেহলে তাৰ পিছৰ উদাহৰণলৈ যাও ইয়াত আমাক খালি ঠাই হিচাপত দিছে এনে ধৰণৰ অংকবোৰ তোমালোকে কেনেদৰে কৰিবা ইয়াত চোৱা প্ৰথমতে সদায় মনত ৰাখিবা লঘিষ্ঠ আকাৰটো উলাই লবা ইয়াৰ লঘিষ্ঠ আকাৰটো 0 টো কেনসেল কৰি দিলে 12 থাকিল 12 ক যদি আকৌ কটাকটি কৰো 12 ৰে 12 1 গুণ 12 12 3 গুণ 36 অৰ্থাৎ লঘিষ্ঠ আকাৰ হৈ গল 3/1 এতিয়া এটোৰ লগত কৰিবলৈ সুবিধা হ'ব কি 3 লগত কিমান পূৰণ কৰিলে তোমাৰ 60 পাবা 20 পূৰণ কৰিলে নহয় জানো একৰ লগত তুমি 20 পূৰণ কৰি দিয়া তেতিয়া কিমান পাবা 1 20 গুণ কিমান হৈ যাব 20 গতিকে ইয়াৰ উত্তৰ হৈ গল 20 তেনে ধৰণে ইয়াত চোৱা একৰ লগত কিমান পূৰণ কৰিলে 12 পাবা নিশ্চয় 12 পূৰণ কৰিলে কি পাবা 12 পাবা তেনেহলে এই 3 লগত 12 পূৰণ কৰি দিয়া 3 লগত কি কৰিবা 12 পূৰণ কৰি দিয়া তেতিয়া কিমান পাবা 3 লগত 12 পূৰণ কৰিলে 12 3 গুণ হৈ যাব 36 একৰ লগত চোৱাচোন যদি 30 পূৰণ কৰি দিও তেতিয়া আমি 30 পাম তেনে ধৰণৰ 3 লগত তো কি কৰিব লাগিব 30 পূৰণ কৰি দিব লাগিব কাৰণ ওপৰৰটো লগত যেটো সংখ্যা পূৰণ কৰিম বা হৰণ কৰিম একে সংখ্যা তলৰটোৰ লগতে কৰিব লাগিব 3 30 গুণ 3 3 গুণ হৈ গল 9 আৰু এটা 0 90 হৈ যাব তেনে ধৰণে হেখৰটো চোৱা ইয়াত আকৌ কিমান আছে 72 3 লগত কিমান পূৰণ কৰিলে তুমি 72 পাবা কোৱাচোন তোমালোকে 3 লগত যদি চোৱা 3 দুগুণে 6 3 দুগুণে 6 ইপিনে 1 গল আৰু 3 4 গুণে 12 মানে 24 যদি পূৰণ কৰি দিও তেতিয়া হলে আমি 72 পাও গতিকে ইয়াৰ লগত আমি কি কৰিম 24 পূৰণ কৰিম অৰ্থাৎ ইয়াতে উত্তৰ হৈ যাব 24 বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হৈ যাব এইখিনি আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াত কৈছে মন্টু আৰু ৰন্টুৰ মাজত 180 টকা 2:3 অনুপাতত ভাগ কৰা মানে আনুপাতিক ভাগৰ কথা কৈছে মন্টু আৰু ৰন্টুৰ মাজত ভগাব লাগে আমি 180 টকা আহাচোন ইয়াত কেনে ধৰণে ভগাম মন্টুৰ ভাগ হ'ব মন্টুৰ ভাগ প্ৰথমতে লিখিলো যে মন্টুৰ ভাগ আৰু ৰন্টুৰ ভাগ মন্টুৰ ভাগ আৰু ৰন্টুৰ ভাগ মন্টুৰ ভাগটো কেনেকৈ লিখিম প্ৰথমতে অনুপাতৰ পূৰ্বপদ আৰু উত্তৰপদটো যোগ কৰা আৰু তলত হৰ হিচাপে লিখা দুইটাতে একে হ'ব এটো লিখিলো মন্টুই কিমানটা ভাগ পাইছিলে পাঁচটা ভাগৰ দুটা ভাগ পাইছিলে দুটা আৰু ৰন্টুৱে পাইছিলে তিনিটা ভাগ
তাৰ লগত আমি 180টো পূৰণ কৰিম 180টো পূৰণ কৰিম এতিয়া 5 কটাকটি কৰি দিয়া 5 × 5 5 5 3 × 15 ইপিনে 3 গ'ল 5 6 × 30 তেনেহলে ইয়াতো কটাকটি কৰিলে কিমান পাম আমি 37 পাম আৰু 37ৰ লগত যদি 2টো পূৰণ কৰা তুমি পাবা 72 আৰু 37ৰ লগত যদি তুমি 37টো পূৰণ কৰা 37ৰ লগত যদি তুমি 3টো পূৰণ কৰা তেতিয়া পাবা 108 আৰু এই দুইটা যোগ কৰিলে চোৱাচোন 180 পোৱা নে নাই অৰ্থাৎ মনটো আৰু ৰুণটোৰ মাজত যেতিয়া 180 টকা ভগাই দিলো তেতিয়া মনটোৱে পালে 72 টকা আৰু ৰুণটোৱে পালে 108 টকা এইটোৱে হৈ যাব ইয়াৰ উত্তৰ আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ আমি এইবাৰ আমাক দিছে নতুন টপিকটো যিটোৰ কথা কৈছিলো সমানুপাত আহা সমানুপাত সম্পৰ্কে আমাৰ কি দিয়া আছে পঢ়ি চাও চাৰিটা ৰাশি a b c আৰু d সমানুপাতত থকা বুলি কোৱা হয় যদিহে a:b সমান c:d হয় আৰু সমানুপাতৰ দুটা অনুপাত সমান দেখুৱাবলৈ আমি সমান চিনটোৰ সলনি আমি ডাবল ইছটো এইটো দুটা ইছটো সেইকাৰণে ডাবল ইছটো বুলিও ক'ব পাৰো ডাবল ইছটো চিনটো ব্যৱহাৰ কৰো যিটো ইয়াতেও দেখুৱা আছে অৰ্থাৎ a:b ডাবল ইছটো c:d এর অৰ্থটো এইটো বুজাব যে a b c আৰু d ৰাশি চাৰিটা কি হৈ আছে সমানুপাতত আছে চাৰিটা ৰাশি a b c d ৰ কাৰণে যদি সমানুপাতত থাকে তেতিয়াহলে আমি ডাবল ইছটো চিনটো ব্যৱহাৰ কৰিম আৰু দ্বিতীয়তে কি কৈছে যেতিয়া a:b আৰু c:d দুইটা যদি সমান হৈ যায় তেতিয়াহলে আমি তাক কি বুলি কম সমানুপাতত থকা বুলি কম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি দিয়া আছে চাও ইয়াতে কৈছে যে a আৰু b অৰ্থাৎ প্ৰথম আৰু চতুৰ্থ পদ দুটাক আমি প্ৰান্তীয় পদ বুলি কম আৰু b আৰু c আমি অৰ্থাৎ দ্বিতীয় আৰু তৃতীয় পদ দুটাক আমি কি বুলি কম মধ্য পদ বুলি কম অৰ্থাৎ সমানুপাতত দুটা পদ আছে এটা হৈছে প্ৰান্তীয় পদ আৰু এটা মধ্য পদ প্ৰথমটো আৰু শেষৰটো অৰ্থাৎ a আৰু কোনটো d টো আমি কি বুলি কম প্ৰান্তীয় পদ বুলি কম আৰু c আৰু লগতে কি আছিল b আৰু c ক আমি কি বুলি কম মধ্য পদ বুলি কম আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ওপৰত কি প্ৰশ্ন দিছে কৰিবলৈ চেষ্টা কৰো ইয়াৰ এটা আমাক উদাহৰণ দিছে কৈছে যে তলৰ ৰাশিসমূহ সমানুপাতত আছে নে নাই পৰীক্ষা কৰা ইয়াত চা 10 আৰু 21 আছে প্ৰান্তীয় পদ হিচাপে আৰু মধ্য পদ হিচাপত আছে 15 আৰু 14 যদিহে আমি এইটো মনত ৰাখিবা যদিহে আমি প্ৰান্তীয় পদৰ পূৰণফল আৰু মধ্য পদৰ পূৰণফল একে পাও তেতিয়াহলে সেই সংখ্যা কেইটা কিহত থাকিব সমানুপাতত থাকিব এটো মনত ৰাখি থবা তোমালোকে ইয়াত আমি কি কৰিম প্ৰান্তীয় পদৰ পূৰণফল উলাম প্ৰান্তীয় পদৰ পূৰণফল প্ৰান্তীয় পদত কি আছিল 10 পূৰণ 21 10 * 21 আৰু এইটো পূৰণ কৰিলে পাম আমি 210 আকৌ মধ্য পদৰ পূৰণফল কি আছিল 15 পূৰণ আছিল 14 15 ৰ লগত যদি 14 টো পূৰণ কৰা 15 4 গুণ কিমান হৈ গল 60 60 শূন্য হাতে গল 6 আৰু 15 গুণ 15 15 6 কিমান হৈ যাব 21 দুইটা চোৱাচোন একে পালো গতিকে এতেকে 10 15 14 আৰু 21 21 কিহত আছে সমানুপাতত আছে সমানুপাতত আছে বুলি কম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোত আহা এইবাৰ দিছে আমাক 33 সেন্টিমিটাৰ 39 সেন্টিমিটাৰ 44 সেন্টিমিটাৰ আৰু 52 সেন্টিমিটাৰ সমানুপাতত আছে নে নাই হেতু আমাক সুধিছে প্ৰথমতে আমি কৰিম 33 সেন্টিমিটাৰ ৰ লগত 52 সেন্টিমিটাৰটো পূৰণ কৰিম অৰ্থাৎ প্ৰান্তীয় পদ দুটা পূৰণ ফল উলিয়াম আৰু তাৰ পিছত আমি মধ্য পদৰ পূৰণফল উলিয়াম অৰ্থাৎ 39 সেন্টিমিটাৰৰ লগত আমি কি কৰিম 44 সেন্টিমিটাৰ পূৰণ কৰিম এটো আমি অতি সহজে কৰিব পাৰো আজিকালি তো তোমালোকে জানাই যে আজিকালি কম্পিটিটিভ যুগ আৰু বহুত যিমানে আমি কম সময়তে কৰিব পাৰো আমাৰ কাৰণে বেছি প্ৰফিটেবল হয় আহাচোন তেনেহলে ইয়াত চাইলো যে এইটা সমানুপাতত আছে নে নাই ইয়াতে 33 ৰ লগত যদি তুমি 52 টো পূৰণ কৰা তেতিয়া পাবা তুমি 17
16 মানে 1716 পাবা ইমান সেন্টিমিটাৰ স্কুৱেৰ হৈ যাব আকৌ তেনেধৰণে যদি 39ৰ লগত 44 পূৰণ কৰা তেতিয়াও তোমালোকে কি পাবা 1716 সেন্টিমিটাৰ স্কুৱেৰ পাবা সো দুইটা একে পালো নহয় আমি আৰু যেহেতু দুইটা একে পালো গতিকে আমি কি ক'ব পাৰো ইয়াতেও 33 সেন্টিমিটাৰ 39 সেন্টিমিটাৰ 44 সেন্টিমিটাৰ আৰু 52 সেন্টিমিটাৰ কিহত আছে সমানুপাতত আছে আৰু এটা নিয়মত কৰিব পাৰো আমি হেতু বাৰু অলপ পিছত মই বেলেগ এটা অংকন কৰি দেখুৱাম তো ইয়াতে আমি সহজ বুদ্ধিটো যেটো হয় বেছি সোনকালে কৰিব পৰা হেতু মই কৈছিলো আহা তেনে হলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাও ইয়াত কৈছে যে 5 টকা 7 টকা 15 মিটাৰ আৰু 20 মিটাৰ ইয়াত তোমালোকে হয়তো এনেকে ভাবিছা যে বেলেগ বেলেগ একক আছে কত অনুপাতত থাকিব বা সমানুপাতত থাকিব অনুপাত আৰু সমানুপাত বেলেগ বেলেগ ইয়াতে যেহেতু সমানুপাতত 4টা থাকে বা 3টা এনেকুৱা ধৰণৰ সংখ্যা থাকে গতিকে আমি কি কৰিম ইয়াতে এককটো পিছত চাম ইয়াত প্ৰথমতে চোৱা এটো যদি আমি a বুলি ধৰিলো এটো যদি মই b বুলি ধৰিলো এটো যদি c বুলি ধৰিলো এটো যদি d বুলি ধৰিলো তেতিয়াহলে সমানুপাতত থকা বুলি কেতিয়া কম মই যেতিয়া a/b আৰু c/d সমানে পাও যেটো বেলেগ পদ্ধতি কৈছিলো সেই বেলেগ পদ্ধতিটো মই তোমালোকক দেখাই আছো a/b মানে কি আছিল 5 টকা আৰু 7 টকা তোমালোকে যেটো পদ্ধতি বেছি সহজ পোৱা হেতুৱে কৰিবা যাতে অংকটো ভুল না যায় তোমালোকৰ টকা টকা কেনসেল কৰি দিলো আৰু এটো 5 আৰু 7ৰ কটাকটি না যায় গতিকে 5/7 অৰ্থাৎ 5:7 হৈ যাব ইয়াৰ আনসাৰ আকৌ ইয়াতে যদি চোৱা c/d মানে 15 মিটাৰ বাই 20 মিটাৰ 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 কেনসেল হৈ গল 5 কাটিলে 5 3 গুণ 5 4 গুণ 20 ইপিনে থাকিলে 3 আৰু ইয়াতে থাকিলে তোমাৰ 4 ইয়াৰ অনুপাত পালো 3:4 এটা চোৱা দুইটাতে অনুপাত একে পাইছিলা নে নিশ্চয় পোৱা নাই দুইটা অনুপাতেই বেলেগ বেলেগ গতিকে ইয়াত এইগিটা কি নাই সমানুপাতত নাই গতিকে আমি লিখি দিম যে সমানুপাতত নাই বুলি লিখিম বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও এইবাৰ আমাক দিছে তলৰ ৰাশিসমূহ সমানুপাতত আছে নে নাই পৰীক্ষা কৰো হা 75 সেন্টিমিটাৰ 1 মিটাৰ 1 মিটাৰ মানে কি ক'ব পাৰো আমি 100 সেন্টিমিটাৰ বুলি ক'ব পাৰো কাৰণ 1 মিটাৰ মানে 100 সেন্টিমিটাৰ 60 টকা আৰু 80 টকা ইয়াতো যদি তুমি কৰিব বিচাৰা পূৰণফল কৰি লোৱা এটো প্ৰান্তীয় পদ 75 আৰু 80 আৰু যদি মধ্যপদ হিচাপত লোৱা 100 আৰু 60 থাকিল তেনে ধৰণে কৰিব পাৰা বা a b হিচাপত যদি কৰা 75 সেন্টিমিটাৰ বাই 100 সেন্টিমিটাৰ কৰা সেন্টিমিটাৰ সেন্টিমিটাৰ কেনসেল কৰিলো আৰু এটো 25 ৰে কাটিলে 3 গুণ 25 ৰে 4 গুণ গতিকে এটো 3/4 3:4 পাবা আকৌ যদি বেলেগটো কৰা 60 টকা ডিভাইডেড বাই 80 টকা 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 কেনসেল কৰি দিলো শূন্য শূন্য কাটি দিলো 2 ৰে কৰিলে 2 3 গুণ 2 4 গুণ গতিকে ইয়াত পালো 3/4 আৰু এটুকো ক'ব পাৰো 3:4 দুইটা একে পালো এটাকে সমানুপাতত আছে বুলি কম তো এইটুক আমি কম সমানুপাতত আছে বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেহলে আহাচোন তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি এইবাৰ চোৱা এইবাৰ দিছে যে তলৰ ৰাশিসমূহ সমানুপাতত আছে নে নাই পৰীক্ষা কৰোৱা ইয়াতে তুমি প্ৰান্তীয় পদটোৱে কৰা এইবাৰ আকৌ প্ৰান্তীয় পদত যদি চোৱা 20 বৰ্গমিটাৰটোক আমি মিটাৰ স্কয়াৰ বুলি লিখিব পাৰো আৰু তাৰ লগত আছিল আৰু এটা 20 বৰ্গ মিটাৰ মানে 20 মিটাৰ স্কয়াৰ এটুক পূৰণ কৰিলে আমি পাম 400 পালে 400 কি আছিল m⁴ হৈ যাব এককটো বাৰু বাদ দিয়া এককটো পিছত চাম আমি আৰু ইয়াতে তোমাৰ 16 বৰ্গ মিটাৰ আৰু 25 বৰ্গ মিটাৰ এককটোতো একৈ হ'বই লাগিব আমাৰ 16 মিটাৰ স্কয়াৰ আৰু তাৰ লগত 25 মিটাৰ স্কয়াৰ আৰু 25 16 গুণ কিমান হয় 400 হয়
400 m টু দি পাৱাৰ 4 হৈ যাব মিটাৰ স্কুৱেৰ আৰু মিটাৰ স্কুৱেৰ পূৰণ কৰিলে m টু দি পাৱাৰ 4 হৈ যাব সো দুইটাতে একে পাইছো 400 পাইছো এতেকে এইগিটাটো আমি ক'ব পাৰো যে সমানুপাতত এইগিটাটো আমি কম তোমালোকে যেটো পদ্ধতি বেছি সহজ পোৱা হেতু পদ্ধতিতে কৰিবা কাৰণ আগত মই দুইটা পদ্ধতিয়ে দেখাই দিছো তাৰে তোমালোকে যেটো সুবিধা পোৱা বা বেছি সহজ পোৱা হেতু ব্যৱহাৰ কৰিলে হল তো ইয়াতে লিখিবা তেকে সমানুপাতত আছে এইগিটা সমানুপাতত আছে নে নাই সমানুপাতত আছে বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো লৈ এতিয়া ইয়াত কি দিছে চোৱাচোন 4 দিন 18 দিন 250 টকা আৰু 1125 টকা সমানুপাতি হয় নে নহয় 4 দিন বাই 18 দিন 18 দিন এটোৰ অনুপাতটো উলিয়াবা আৰু 250 টকা বাই 1125 টকা দিন দিন ক্যান্সেল কৰি দিয়া 2 ৰে যদি কাটা 2 দুগুণ 2 9 গুণ 9 ভাগৰ 2 হল আৰু 5 ৰে যদি কৰা 5 ৰে 5 5 গুণ 25 শূন্য 5 ৰে 5 দুগুণ 10 5 দুগুণ 10 এপিনে 1 গল 5 দুগুণ হৈ গল 10 এপিনে 1 গল 5 দুগুণ 10 আকৌ আৰু এপিনে 2 গল 5 5 গুণ 25 আকৌ যদি ক্যান্সেল কৰা 5 10 গুণ 50 আৰু 5 ৰে কৰিলে 5 4 গুণ 20 এপিনে 2 গল 5 5 গুণ 25 আকৌ 5 ৰে কৰা 5 দুগুণ 10 হৈ যাব আৰু 5 9 গুণ 45 যাব আৰু থাৰ্ড ইয়াৰ উত্তৰ হ'ব 2 ভাগৰ 9 ভাগৰ 2 আৰু ইয়াৰ অনুপাত হিচাপত লিখিম আমি 2:9 আৰু ইয়াৰ অনুপাতত লিখিম আমি 2:9 গতিকে সমানুপাতি হয় নে নহয় একে পালো দেখোন আমি গতিকে একে পালো যেতিয়া এটো সমানুপাতি নিশ্চয় হ'ব একে আমি লিখিম সমানুপাতি হয় বুলি লিখিম বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল তো এনে ধৰণে আমি ইয়াৰ উত্তৰটো ক'ব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমাৰ সময় আহিল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে চাও আহা আৰু কৰিবলৈ চেষ্টা কৰো ইয়াত প্ৰথম প্ৰশ্নটো চোৱাচোন দুটা পৰিকলন যন্ত্ৰ তোমালোকে কোৱাচোন পৰিকলন যন্ত্ৰ মানে কি তোমালোকে কম্পিউটাৰ বুলি ক'লে বেছি সহজ পাবা চাগে কম্পিউটাৰকে অসমীয়াত কি বুলি কয় পৰিকলন যন্ত্ৰ বুলি কয় দুটা পৰিকলন যন্ত্ৰৰ মূল্য হৈছে 50000 টকা পাঁচটা পৰিকলন যন্ত্ৰৰ মূল্য কিমান হ'ব অৰ্থাৎ ধৰা হল পাঁচটা পৰিকলন যন্ত্ৰৰ মূল্য কিমান x গতিকে আমি কি ক'ব পাৰো দুটাৰ মূল্য আছিল 50000 ইকুৱেল টু এনেকৈ নহব নে পাঁচটা হলে এটো x এটা x ৰ মানটো যদি উলাব লাগে x টো ইপিনে আনিলে 2x হৈ যাব আৰু এটো যদি ইপিনে যাও আমি বীজগণিতত ইয়াৰে অংকবিলাক কৰিছিলো এনেকুৱা ধৰণৰ 50000 হৈ যাব তেতিয়া x ৰ মূল্য হৈ যাব 5 পূৰণ 50000 2 ৰে হৰণ হ'ব 2 1 গুণ 2 2 ৰে এটো কাটিলে 25000 আৰু 25000 টো যদি 5 ৰ লগত কৰো 25 5 গুণ হৈ গল 125 হাজাৰ না 1,25,000 হ'ব ইমান টকা হ'ব পাঁচটা কম্পিউটাৰ মূল্য এটাকে পাঁচটা পৰিকলন যন্ত্ৰৰ মূল্য হৈ গল 1,25,000 টকা আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ মূল্যায়নত কি প্ৰশ্ন দিছে চাও 60 লিটাৰ গাখীৰৰ এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত দিছে 2:1 হলে পানীৰ পৰিমাণ কিমান হ'ব অৰ্থাৎ এনেকৈ আমি ক'ব পাৰো যে পানী আৰু গাখীৰটো কিমান মিলাইছিলে 2:1 মিলাইছিলে মিহলি কৰিছিলে গতিকে আমি কিমান পানী আছে আৰু কিমান পানী আৰু গাখীৰ আছে হেতু লিখিম গাখীৰটো আগতে কৈছে গতিকে গাখীৰটো উলাই লম আৰু পানীটো উলাই দিম দুইটাই উলাই দিম ইয়াতে আমি লিখিম গাখীৰৰ পৰিমাণ গাখীৰৰ পৰিমাণ কিমান আছিল চোৱাচোন
এই দুটাৰ যোগফলটো ল'বা পূৰ্ব পদ আৰু উত্তৰ পদৰ তাৰে ভিতৰত গাখীৰৰ পৰিমাণ আছিলে 2 আৰু কিমানৰ 60 লিটাৰৰ এইটো পূৰণ কৰিলে কিমান পাবা লিখা তেনেকে পানীৰ পৰিমাণ কি হ'ব 3/2 তাৰ লগত পানীৰ পৰিমাণৰ কাৰণে হৈ যাব 3/1 তাৰ লগত পূৰণ কৰিম আমি 60 লিটাৰ এতিয়া এইটো কটাকটি কৰি 3 গুণ 3 20 গুণ 20 গুণ হৈ গ'ল 40 লিটাৰ মানে গাখীৰ আছিলে 40 লিটাৰ আৰু পানী মিক্স কৰিব 20 লিটাৰ মানে 20 লিটাৰ পানী মিক্স কৰিলে গতিকে ইয়াৰ উত্তৰ হৈ যাব 20 লিটাৰ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেহলে আজিৰ ভিডিঅ'টোত আমি ইমানতে অন্ত পেলাইছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটায়ে ভালে থাকা কুশলে থাকা আৰু মা দেউতাৰ কথা শুনি থাকা আৰু সদায় নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰা ভালদৰে অংকবোৰ প্ৰেক্টিছ কৰা তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ